তেওঁ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া। সুধিব হয় নে নহয়? কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম। সেইটোৱে পৰিৱৰ্তন। জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটোও জানো, ইমানটো ক'ব দৰকাৰ নাই, কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া আৰু গৌৰৱ গগৈয়ে কেনেকে পৰিৱৰ্তন কৰিছে, ক'ত যাব বাকী কেইজনক নকয়। আজি আমি ক'ত যাম চবেই জানে, প্ৰগ্ৰেম দি দিওঁ, তেওঁ সেইটোকো নগৰ নেতাখিনিক নকয়। এনেকুৱা মানুহ কেনেকে চলাব পাৰ্টি? গতিকে কংগ্ৰেছৰ ভিতৰতে মইতো ভাবোঁ ইলেকশ্যনৰ টিকট দিয়াৰ লৈকে কংগ্ৰেছ পাৰ্টিটো চলাই ৰখাই দিগদাৰ হ'ব। পৰিৱৰ্তন যাত্ৰা কৰিব লাগে, তাৰ যাত্ৰাৰ উদ্দেশ্য আছে নে? ক'তো ৰাস্তাত নৰখেই, গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট বটদ্ৰৱা, তাৰমানে ৰাস্তাত সমৰ্থক নাই কোনো। এইটো কেনেকুৱা যাত্ৰা হ'ল? আমি হ'লে চাইকেলখন লৈ ওলাম বা গাড়ী দি ওলালো, মানুহক লগ কৰি গৈ থাকিম, মানুহৰ পৰা কথা বুজিম, এপ্লিকেশ্যন ল'ম, কিন্তু এইবোৰ একো নাই। খামখেয়ালিও লাগিছে। আৰু আপোনালোকে নিজে কওক, যোৰহাটত সংসদ হোৱাৰ পিছত তেখেত কেইদিন যোৰহাটত ৰাতি কটাইছে? কিমান দিন মইতো কালিও কথা পাতিছোঁ, আজিও পাতিছোঁ, ময়ে বেছি আহিছোঁ নেকি যোৰহাটত তেওঁতকৈ। গতিকে এই গোটেই কথাবিলাক অসমৰ মানুহে চাই থাকে আৰু অসমৰ মানুহে উচিত সিদ্ধান্তও ল'ব। তেওঁ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া। সুধিব হয় নে নহয়? কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম। সেইটোৱে পৰিৱৰ্তন। জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটোও জানো, ইমানটো ক'ব দৰকাৰ নাই, কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া আৰু গৌৰৱ গগৈয়ে কেনেকে পৰিৱৰ্তন কৰিছে, ক'ত যাব বাকী কেইজনক নকয়। আজি আমি ক'ত যাম চবেই জানে, প্ৰগ্ৰেম দি দিওঁ, তেওঁ সেইটোকো নগৰ নেতাখিনিক নকয়। এনেকুৱা মানুহ কেনেকে চলাব পাৰ্টি? গতিকে কংগ্ৰেছৰ ভিতৰতে মইতো ভাবোঁ ইলেকশ্যনৰ টিকট দিয়াৰ লৈকে কংগ্ৰেছ পাৰ্টিটো চলাই ৰখাই দিগদাৰ হ'ব। পৰিৱৰ্তন যাত্ৰা কৰিব লাগে, তাৰ যাত্ৰাৰ উদ্দেশ্য আছে নে? ক'তো ৰাস্তাত নৰখেই, গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট বটদ্ৰৱা, তাৰমানে ৰাস্তাত সমৰ্থক নাই কোনো। এইটো কেনেকুৱা যাত্ৰা হ'ল? আমি হ'লে চাইকেলখন লৈ ওলাম বা গাড়ী দি ওলালো, মানুহক লগ কৰি গৈ থাকিম, মানুহৰ পৰা কথা বুজিম, এপ্লিকেশ্যন ল'ম, কিন্তু এইবোৰ একো নাই। খামখেয়ালিও লাগিছে। আৰু আপোনালোকে নিজে কওক, যোৰহাটত সংসদ হোৱাৰ পিছত তেখেত কেইদিন যোৰহাটত ৰাতি কটাইছে? কিমান দিন মইতো কালিও কথা পাতিছোঁ, আজিও পাতিছোঁ, ময়ে বেছি আহিছোঁ নেকি যোৰহাটত তেওঁতকৈ। গতিকে এই গোটেই কথাবিলাক অসমৰ মানুহে চাই থাকে আৰু অসমৰ মানুহে উচিত সিদ্ধান্তও ল'ব।